এয়া আজি বৃহস্পতিবাৰ বজাৰ ফ্ৰুটছ আৰু সবজি মানে কিবা কিবি অনা হ'ল আৰু ইফালে বাদাম কেইটামান কালি ভাজিবলৈ পাহৰি থাকিলোঁ সেইখিনি থাকি গ'ল সেইকাৰণে সময় নহ'ল কাৰণে আজি ভাজি পিনে ধুনীয়াকৈ ষ্ট'ৰ কৰি ৰাখিব লাগিব কণ্টেইনাৰত তাৰপিছত আমাৰ ফ্ৰিজটো বেয়া হৈ থাকিলে সেইটো কাৰণে এফালে মেকানিক আহিছে আৰু দাদা এজন আহিছে তেখেতে মানে এফালে ভাল কৰি আছে এইবিলাক বস্তুবিলাক দেখিছে না দেখিয়ে ভয় লাগিছে এইবিলাক দেখিছে ইমান ডাঙৰ ডাঙৰ কম্প্ৰেছাৰটো বেয়া হৈছে বুলি কৈছে পিচিবি বেয়া হ'ল বুলি ক'লে এবাৰ কম্প্ৰেছাৰ লগালে পিচিবি লগালে সকলোখিনি মানে এতিয়া আকৌ বেলেগকৈ লগাবলগীয়া হৈছে দুসপ্তাহ ধৰি আজি ফ্ৰিজটো বেয়া হৈছে বস্তু অকল পেলাই দিয়াই হৈছে আৰু ইয়া মানে তেওঁক চাহ একাপ দি ল'লোঁ এফালে ড্ৰাই ফ্ৰুটছৰ লাডু দিছোঁ তাৰপিছত ইয়া গুণকাটিৰা লাডু যে বনাইছিলোঁ আৰু বিস্কুট গাখীৰ চাহ নাখাওঁ ক'লে সেইটো কাৰণে লাল চাহ দিলোঁ আৰু আমিও খাব লৈছোঁ লগতে আৰু ইয়া ফাইনেলি এতিয়া অকণমান ঠাণ্ডা দিছে ঠাণ্ডা হৈছে নে সুধিছে আৰু আজি ভাল কৰিব আহিব বুলি গম পাওঁ সেইটো কাৰণে ৰাতিপুৱা ফোন কৰিলে সেইটো কাৰণে মই ফ্ৰিজটো ধুনীয়াকৈ নিট এণ্ড ক্লিনটো হৈয়ে থাকিব আৰু মোৰ ফ্ৰিজটো আৰু মানে বজাৰৰ পৰা যে চব্জি অনা হৈছিলে সেইখিনি ইয়াতে ৰাখিছোঁ এতিয়াহে মনটো ভাল লাগিছে বস্তু মানে পেলাই বহুত বস্তু পেলালোঁ খেজুৰখিনি পিচি থৈছিলোঁ মানে পেষ্ট কৰি সেইখিনিও পেলাই দিয়ে আৰু লেখীয়া হ'ল কোকোনাট মিল্ক এলমণ্ড মিল্ক আৰু ইয়াত এতিয়া আইচ হৈছে নাই সেইটো চাব আৰু চেক কৰি তো কি হয় এতিয়া ভগৱান জানে বাকী এইখিনি ইয়াতে ৰাখিলোঁ এতিয়া ফ্ৰিজটো মানে মোৰ কিটচেনত আছিলে কিটচেনৰ পৰা মই উলিয়াই আনিলে মানে আকৌ এইডোখৰ জেগাতে ৰাখিলোঁ তাত মানে বনাবলৈ দিগদাৰ হয় সেইকাৰণে ভাবিলোঁ এবাৰ ইয়াতে থাকক বোলো আৰু ইয়াতে মোৰ যোনখিনি মানে ৰাতিপুৱা খাবলগীয়া বস্তু এইখিনি এনেকৈ উলিয়াই ৰাখিছোঁ নহ'লে পাহৰি থকা হয় এইখিনি মই ফ্ৰিজতো ভৰাই থওঁ একচুৱেলি ফ্ৰিজত থ'ব নালাগে পাহৰি থকা হয় মানে ফ্ৰিজত বহুত বস্তু বেয়া হৈ যায় পিছত আৰু কেনেকুৱা লাগিছে জনাব অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ ধুনীয়াকৈ আৰু এয়া মই বাঁহৰ বস্তু খুব ভাল পাওঁ বাঁহ বেত এইবিলাক যে সেইকাৰণে এনেই ধুনীয়াকৈ সজাই ৰাখিলোঁ আৰু এয়া ফাইনেলি এতিয়া মই ৰাতি চাইছোঁ এতিয়া 11টা বাজিছে কিন্তু ঠাণ্ডা দিছে দেই মানে বৰফ আইচ হৈছে আৰু বাকী তলতো চাইছোঁ মানে ঠিকে আছে বাৰু হাৱাটো আহিছে বাৰু আৰু ইয়াতে এতিয়া মই আমলা পিচি ৰাখিছিলোঁ মই এইটো ভিডিঅ'টো বনোৱা নাই বাৰু মই থৈহে দিছোঁ মই আপোনালোকক দেখাম বাৰু মইনো কেনেকৈ আমলা জুচ মানে ষ্ট'ৰ কৰি থওঁ আৰু ৰাতিপুৱা খাওঁ আৰু এয়া এইখিনি দেখিছেনে ডিম থোৱা প্লেট দুখন খুলি থৈছোঁ কাৰণ কেলৈ বস্তু থ'বলৈ নহ'লে জেগা নাইকিয়া হ'ব মোৰ ইমানেই বস্তু হৈ গৈছে বহুত বস্তু বেয়া হৈ গৈছিলে সেইটো কাৰণে এতিয়া ভাবিছোঁ আৰু বেয়া হ'ব নালাগে ফ্ৰিজটো নহ'লে বহুত দিগদাৰ হয় আৰু এয়া এফালে কেনেকুৱা লাগিছে জনাব সেইখন এনেই ইয়াতে ৰাখি দিলোঁ আৰু ইমানকৈ সজোৱা নাই আৰু তেনেকৈ মানে সজাব লাগিব সময় নাপাওঁ যে আৰু ইয়াৰ নেক্সট ডে এতিয়া এইফালে ৰুটি মানে শুকান ৰুটি এইফালে আলু আৰু জাতিলাওৰ মানে চব্জি তো তেনেকৈ আৰু এয়া ব্লেক টি এয়া মই আগে ঘৰৰ সকলোকে দি লওঁ মই ৰুটি নাখাওঁ আৰু মোৰ বস্তু থাকি গ'ল এইফালে গ্ৰীণ টি আৰু কিবা নেমু এইবিলাক লৈ আহিলোঁগৈ মই এতিয়া গ্ৰীণ টি খাম আৰু একেবাৰে মই দুপৰীয়া ভাতকে খাম বুলি সেইকাৰণে আজি মই ৰুটি খোৱা নাই এয়া আমাৰ দুপৰীয়া ভাত লোকেল মাছ কি মাছ নামটো মই নাজানো এইফালে টেঙামৰা গুটিৰ লগত বনাইছিলোঁ মই ফাৰ্ষ্ট টাইম বনাইছোঁ টেঙামৰা গুটিৰ লগত মই বইল বনাইছোঁ আৰু লগতে আলু দিছিলোঁ তো সিমানেই আৰু টেঙামৰা গুটি বহুতখিনি মানে দিছিলোঁ কিন্তু টেঙাহে নহ'ল বাৰু তো সেয়াই আৰু আজি আমাৰ দুপৰীয়া ভাত সাজ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাই বাৰু মই ৰাতিপুৱা আমলা জুচ খালোঁ তাৰপিছত ABC জুচ খালোঁ সিমানেই আৰু মই কাৰণ দুপৰীয়া ভাত খাম বুলিয়ে মই একো খোৱা নাছিলোঁ সেইটো কাৰণে ফাষ্টিঙত থাকোঁ যিহেতু তো মই 2টা বজা বা 3টা 4টা তেনেকুৱাতে মই ভাতটো খাওঁ তো ঠিক আছে আজিলৈ ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব এটা কৰি দিব লাইক কৰি দিব বাই